জাতীয় জীৱনৰ যুগস্ৰষ্টা মহানায়কগৰাকীৰ মহাপ্ৰয়াণ হোৱাৰ 25টা দিন সম্পূৰ্ণ হৈছে। কিন্তু আমি বিচাৰি থকা কাংক্ষিত যিটো ন্যায়, সেই ন্যায় প্ৰাপ্তিৰ যিখন যুঁজ আমি সকলোৱে যিখনত অৱতীৰ্ণ হৈছোঁ, এই যুঁজখনৰ বিভিন্ন কথা বতৰা, বিভিন্ন ঘটনা পৰিঘটনাই আমাক ব্যাপকভাৱে ব্যথিত কৰিছে আৰু লগতে আমাৰ কিছুমান শংকা আমাৰ মনলৈ বাৰে বাৰে আহিছে। গতিকে আমি কেইবাটাও বিষয় আমি উত্থাপন কৰিব খুজিছোঁ। যিহেতু গোটেই বিষয়টো অতি আৱেগিক, গতিকে বিষয়বোৰ মই এটা এটাকৈ ক'ম আৰু এই গোটেই প্ৰক্ৰিয়াটো ন্যায় বিচাৰৰ প্ৰক্ৰিয়া। সমগ্ৰ অসমৰ জনগণে সকলোৱে এটা কথাই বিচাৰিছে যে জুবিনদাৰ এই যিটো মৃত্যু, মুখ্যমন্ত্ৰীয়ে যাক হত্যা বুলি কৈছে, ইয়াৰ বিচাৰ লাগে আৰু ন্যায় পাব লাগে। এইটো অসমৰ প্ৰতিগৰাকী জনগণৰ, সমগ্ৰ পৃথিৱীত থকা এইগৰাকী মহানায়ক জুবিনদাৰ যিসকল অনুৰাগী, ভালপোৱা, শ্ৰদ্ধা কৰা যিসকল মানুহ আছে, প্ৰত্যেকৰে হৃদয়ৰ এটাই আহ্বান যে আমি ন্যায় পাব লাগে। কিন্তু আমি এই গোটেই কথা বতৰাবোৰ চাওঁতে দেখিছোঁ যে যিসকল মানুহৰ নাম আহিছে, তেওঁলোকৰ লগত যিমান ধৰণৰ মুখ্যমন্ত্ৰীৰ নিকট সম্পৰ্ক যি ধৰণে আছে, ইগৰাকীৰ পিছত সিগৰাকী সেই কথাবোৰ ওলাই আহিছে। শ্যামকানু মহন্তৰ সম্পৰ্কত প্ৰথমতে মই আপোনালোকৰ আগত সংবাদমেল সম্বোধন কৰি এই কথাবোৰ কৈছিলোঁ যে কেনেকুৱা ধৰণৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছে। যদিও মুখ্যমন্ত্ৰীয়ে আপোনালোকৰ আগত বাৰে বাৰে কোনো ধৰণৰ সম্পৰ্ক নাই, চিনাকি নাই বুলি কৈছে, কিন্তু জল পট কেনেকুৱা ধৰণৰ পৰিয়ালৰ লগত সম্পৰ্ক। তাৰ পাছত মুখ্যমন্ত্ৰীয়ে আৰম্ভণিতে এই গোটেই ছিকুৱেঞ্চটো আমি বুজি পাব লাগিব। প্ৰথমে মুখ্যমন্ত্ৰীয়ে নিজে ক'লে যে যিসকল ব্যক্তি আছে তেওঁলোকৰ মাজত শ্যামকানু মহন্তৰ নাম নাই। তাৰ পাছত ক'লে যে জুবিন গাৰ্গ ডাঙৰীয়া পেৰাগ্লাইডিং কৰি ঢুকাইছে, য়টৰ পৰা পৰিছে, স্কুবা ডাইভিং কৰিছে। তাৰপিছত তাৰ পৰা এটা ৰিপৰ্ট আহিলে, তাত পানীত ডুবা বুলি কৈছে, ড্ৰাউনিং ৰিপৰ্ট বুলি ক'লে। তাৰপিছত আহি আপোনালোকে দেখিব যে মুখ্যমন্ত্ৰীয়ে এদিন হঠাৎ এটা লাইভলৈ আহিলে, আহি পিনে ক'লে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। তাৰ পাছত আমি দেখিলোঁ শেখৰ গোস্বামী নামৰ এগৰাকী ব্যক্তি, এই গোটেই ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী যি উপস্থিত আছিলে, তেওঁ অসমলৈ আহি সংবাদ মাধ্যমক আপোনালোকক সকলোকে সম্বোধন কৰিলে, বিভিন্ন ধৰণৰ কথা ক'লে। কোৱাৰ পাছত যেতিয়াই সাক্ষ্য ল'লে বা যেতিয়াই তেওঁ জেৰা কৰা হ'ল, তেতিয়া তেওঁ বিষ খুৱাই মৰা বুলি ক'লে। গোটেই ছিকুৱেঞ্চটো আপোনালোকে খুব নিৰ্মোহভাৱে চাব লাগিব। আৰু আজি আপোনালোকে সংবাদ মাধ্যমে বাতৰিও সম্প্ৰচাৰ কৰি আছে, তাত ৰিপৰ্ট অহা বুলি কৈছে, পষ্টমৰ্টেম ৰিপৰ্ট অহা বুলি কৈছে, তাত মগজুত দুখ পোৱা কথা কৈছে। আৰু এইটো এটা দুৰ্ঘটনা, এনেকুৱা ধৰণৰ এটা ঘটনা বা দুৰ্ঘটনা সংঘটিত হৈ মৃত্যু হোৱা বুলি ক'ব খুজিছে, যদিও পষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা হোৱা নাই। এতিয়া আমাৰ কথা হ'ল যে মুখ্যমন্ত্ৰীয়ে যে হত্যা বুলি ক'লে, প্ৰথম কথা এই যে গোটেইটো সলনি হৈ আছে ইটোৰ পিছত সিটো, তাৰ পাছত আমাৰ চবৰে, আপোনাৰো মোৰো স্বাভাৱিকতে এটা আমাৰ সংশয় আহিছে, সন্দেহ অহা বুলি নকওঁ, আমি ভয় খাইছোঁ। সকলোৰে হৃদয় দুৰু কৰিছে যে আমি প্ৰকৃত ন্যায় পাম নে নেপাম। এই যে সলনি হৈ আছে, ভাষ্য যে সলনি হৈ আছে, এতিয়া মুখ্যমন্ত্ৰীৰ চ'ৰ্চটো কি আমাক জনাব লাগে নহয়। হত্যা বুলি যে ক'লে, পষ্টমৰ্টেম ৰিপৰ্টৰ পৰা পালে নে ছিংগাপুৰততো কোনো ধৰণৰ ইনভেষ্টিগেশ্যন হোৱা নাই বুলি আমি গম পাওঁ। যদি ছিংগাপুৰত ক'ৰবাত ইনভেষ্টিগেশ্যন হৈছে, তাৰ পৰা পাইছে নে CID পৰা পাইছে নে SIT পৰা পালে, এনেকৈ হঠাৎ হত্যা হোৱা বুলি কৈ আজি আকৌ দুৰ্ঘটনালৈ ঠেলি দিব খুজিছে। এই গোটেই কথা বতৰাবোৰ তেওঁ যে হত্যা বুলি ক'লে কোনটো চ'ৰ্চৰ পৰা পালে, অসমৰ ৰাইজক একেবাৰে মুকলি কৰিব লাগে, ক্লেৰিফাই কৰিব লাগে। আৰু যদি কৰিব নোৱাৰে স্পষ্ট হয়, তেতিয়াহ'লে কেন্দ্ৰীয় সংস্থাই মুখ্যমন্ত্ৰীকো তদন্তৰ আওতালৈ আনিব লাগে। আৰু যিটো কথা আমি আৰম্ভণিৰ পৰা কৈ আহিছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ সংস্থা CBI, উচ্চতম ন্যায়ালয়ৰ মনিটৰিঙত, প্ৰত্যক্ষ নিৰীক্ষণত গোটেই তদন্ত প্ৰক্ৰিয়া হ'ব লাগে। আৰু যোৱা কালি নে তাৰ আগদিনাখন মুন্না গুপ্তাই অসহায়ভাৱে আত্মসমৰ্পণ কৰি ক'লে যে আমি তালৈ যাব নোৱাৰোঁ। আমি কৈছিলোঁ যে ইয়াৰ আগত বিভিন্ন প্ৰক্ৰিয়া আছে, লেটাৰ ৰেগটৰী আছে, ভাৰতবৰ্ষৰ যিখন BNSS-ৰ
যিটো 208 যিটো প্ৰভিজন যিটো আছে তাত কেনেকৈ মানে বাহিৰত কোনোবা এটা ঘটনা সংঘটিত হ'লে মানে প্লেচ অফ অকাৰেঞ্চ যদি বাহিৰত হয় কেনেকৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা তেওঁলোকৰ প্ৰিভিয়াছ তেওঁলোকৰ চেংচন যে ল'ব লাগে এই কথা ধুনীয়াকৈ লিখা আছে, ধুনীয়াকৈ কোৱা আছে। এই কথা আমি আপোনালোকৰ আগত এই কথা আমি ক'ব খুজিছোঁ। আপোনালোকে সকলোৱে পাইছেই কেনেকৈ 208 ছেকশ্যনটোত ইয়াত লাষ্ট পেৰাটোত আপুনি চাবচোন, লাষ্ট পেৰাটোত চাব, প্ৰভাইডেড ডেট নট উইথষ্টেণ্ডিং এনিথিং ইন এনি অফ দ্য প্ৰচিডিং চেংচনছ of this chapter no such offence shall be inquired into or tried in India except the previous sanction of the central government. এইটো কথা কৈছে। প্ৰিভিয়াছ চেংচন যদি লোৱা নহয় তেতিয়াহ'লে এই তদন্তৰ কোনো ভেলু নাই, কোনো ভেলু নাই। উচ্চতম ন্যায়ালয়ৰ যদি মানে কেন্দ্ৰীয় চৰকাৰৰ প্ৰিভিয়াছ চেংচন যদি নাথাকে তেতিয়াহ'লে কোনো ধৰণৰ তদন্তৰ কাম নাই। এতিয়া লোৱা হ'ল নে নহ'ল এই কথা আমি নাজানো। লেটাৰ এগটৰি কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হোম মিনিষ্ট্ৰীয়েহে দিব পাৰে, এইটো দিলে নে নাই এইটো নাজানো। তাৰ পাছত ভাৰতবৰ্ষৰ লগত এখন ট্ৰিটি আছে, আপোনালোকে জানে যে য'ত MLAT বুলি কয়, মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি, সেইখন ছিংগাপুৰৰ লগত আছে। তাত যেতিয়া দুৰ্ঘটনা এটা ঘটে সেইখনৰ সহায় লৈ লিগেল সহযোগিতা ল'ব লাগে। এই কামবোৰো কৰা হোৱা নাই। সেইকাৰণে আমাৰ সন্দেহটোৰ কথা কৈ আছোঁ, মুখ্যমন্ত্ৰীয়ে হত্যা বুলি কোৱাৰ পাছত ক্লেৰিফাই কৰা নাই ক'ত হত্যা কথাটো তেওঁ গম পালে। আমিতো জানিব লাগিব, গতিকে সেইটো ক্লেৰিফাই কৰিব লাগে। নহ'লে নতুবা তেওঁ তদন্তৰ আওতালৈ আহিব লাগিব মুখ্যমন্ত্ৰী। এতিয়া আমি এই কথাটো বিচাৰিছোঁ। এতিয়া মই আহোঁ যে অহা কাইলৈ আপোনালোকে শুনিছে অলপ সময় আগত মুন্না গুপ্তাই সংবাদ মাধ্যমৰ আগত কৈছে যে অহা 4 বজাত, কাইলৈ 4 বজাত পষ্টমৰ্টেম ৰিপৰ্ট দিব। আমাৰ এতিয়া পোনপটীয়া কথা, যদি ন্যায়িক সাংবিধানিক প্ৰভিজন মতে পষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব পাৰে তেতিয়াহ'লে কৰিব লাগে। যদি সংবিধানৰ বাৰ আছে, ন্যায়পালিকাৰ বাৰ আছে যে এনেকুৱা ধৰণৰ এনকুৱাৰী সম্পূৰ্ণ নোহোৱালৈকে পষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নোৱাৰি, তেতিয়াহ'লে নালাগে কৰিব। আমি আইন আৰু সংবিধানৰ বিৰুদ্ধে কেতিয়াও কথা কোৱা নাই। আপোনালোকে ক'ব লাগিব যে দেশৰ ন্যায়পালিকাৰ এইটো প্ৰভিজন মতে, এইটো বিধি মতে এইখন ৰাজহুৱা কৰিব নোৱাৰি, এখন CID SIT ৰাখিব লাগিব। গোটেই তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতহে এইটো আমি ৰাজহুৱা কৰিব পাৰিম। আমাক কওক না, মুন্না গুপ্তাই কওক, মুখ্যমন্ত্ৰীয়ে কওক, মুখ্যমন্ত্ৰীয়ে চব কথাত আহি থাকে। কিন্তু এইটো কথাটো আমাৰ ক্লেৰিফাই নকৰি পিনে কিছু সংখ্যক মানুহক তেওঁলোকে কাইলৈ 4টা বজাত তেওঁলোকে দিব খুজিছে, চিভিল ছ'চাইটি বুলি কৈছে। ইতিমধ্যে মুন্না গুপ্তাই আপোনালোকৰ আগত অলপ আগতে আপোনালোকে হয়তো গম পাইছে, সংবাদ মাধ্যম সম্বোধন কৰিছে। কাক দিব সেইটো আমাৰ ওচৰত তালিকা আহিছে। আমি তালিকাখন আপোনালোকক নকওঁ পূৰা, কাৰণ সলনি কৰি দিলে কাইলৈ আকৌ এইটো ক্ৰেডিবিলিটি লছ হ'ব। কিন্তু আমাৰ ওচৰত তালিকা আহি গৈছে। এটা সংগঠনৰ 3 গৰাকী মানুহ, নাম মোৰ লগত আছে কিন্তু ক'ব খোজা নাই। সংবাদ মাধ্যমৰ 3 গৰাকী সম্পাদক, 2টা ছেটেলাইট মিডিয়াৰ সম্পাদক, এগৰাকী ডিজিটেল প্লেটফৰ্মৰ সম্পাদক, ডিজিটেল প্লেটফৰ্মৰ সম্পাদকৰ সহযোগী এগৰাকীও লগত আছে, বৰা উপাধি। তাৰ পাছত 2 গৰাকী সাহিত্যিক, নাম ক'ব খোজা নাই, উপাধি ক'লেও আপোনালোকে চিনি পাই যাব। 2 গৰাকী, এগৰাকী মহিলা, এগৰাকী পুৰুষ, আৰু এগৰাকী ইংৰাজীৰ প্ৰশ্ন কাকতৰ এগৰাকী সাংবাদিক, জ্যেষ্ঠ সাংবাদিক। নাম উপাধি ক'লে আপোনালোকে চিনি পাব। আৰু শৰ্মা উপাধিৰ আৰু এগৰাকী অতি নিকট মানুহ। এই মোৰ তালিকা আহিছে, আৰু হ'ব পাৰে, আৰু কিছু মানুহ হ'ব, কিন্তু মোৰ তালিকাখন মোৰ লগত আছে, নকওঁ। কথা হ'ল সেইটো যদি প্ৰভিজন আছে, এগৰাকী 2 গৰাকী লুৰিণজ্যোতি গগৈও বিচৰা নাই, চিত্ৰৰঞ্জন বসুমতাৰীও বিচৰা নাই, ৰাজু ফুকনেও আমি চাব বিচৰা নাই। অসমৰ জনগণে বিচাৰিছে অসমৰ জনগণক দেখুওৱাৰ প্ৰভিজনটো আছেনে নাই। যদি আছে সাংবিধানিক আৰু ন্যায়িকভাৱে সকলোকে দেখুৱাব লাগে, আৰু যদি নাই তাকো আমাক কৈ দিব লাগে, অসমৰ ৰাইজক আশ্বস্ত কৰিব লাগে। এতিয়া আহোঁ আমি যিটো সম্পৰ্কৰ কথা কৈ আছোঁ, শ্যাম কানু মহন্তৰ লগত সম্পৰ্ক আপোনালোকক ধুনীয়াকৈ দেখুৱাইছিলোঁ, কেনেকুৱা নিকট সম্পৰ্ক আছে, কেনেকুৱা গভীৰ সম্পৰ্ক আছে। এতিয়া শেহতীয়াকৈ আপোনালোকে জানে যে আজি কেইবাগৰাকীও মানুহ ছিংগাপুৰৰ পৰা অহা কথা আছিলে, নাই অহা।
4গৰাকী অহা কথা আছিলে যিগৰাকীৰ নাম বেছিকৈ আটাইতকৈ হাইলাইট কৰিছিলে সেইগৰাকী নাই অহা এতিয়া আপোনাক গম পাইছে হয় নহয় অভিমন্যু তালুকদাৰ নাই অহা কিন্তু অহাৰ কথা আছিলে কাটলি আটাইতকৈ বেছি দুগৰাকী আহিব বুলি কৈছে এগৰাকী ফুকন উপাধি আৰু তালুকদাৰ উপাধি আমি এইকেইদিন খুব অলপ চৰ্চা কৰিলোঁ অভিমন্যু তালুকদাৰ কোন হয় এনেই ইয়াৰ অলপ দিনৰ আগত যেতিয়া আপোনাৰ চিন্তা চৰ্চা চলিছিলে কিছুমান কথা আহিছিলে শ্যাম কানু মহন্ত অতি নিকট সিদ্ধাৰ্থ শৰ্মাগৰাকী বিজেপিৰ যিটো ইউথ তেওঁলোকৰ চেল হয় তাৰে সাংস্কৃতিক আহ্বায়ক হয় অলপ দিনৰ আগতে অহা কলিতা ৰূপ কুমাৰ কলিতা আগৰ সভাপতি বিজেপিৰ কলিতাৰ সম্বন্ধীয় হয় এইবোৰ কথা আপোনালোকে খবৰ পাইছে নহয় পাইছেনে নাই পোৱা নাজানো নামটো কৈ দিয়া নাই আগৰ বিজেপিৰ সভাপতি ইয়াৰ আগৰ সভাপতি তেওঁ সম্বন্ধীয় এতিয়া আজি আহিব বুলি ঢাক ঢোল বজাই থকা যিগৰাকী মানুহ সেইগৰাকীৰ নাম হৈ গ'ল অভিমন্যু তালুকদাৰ মানুহজন এইজন অভিমন্যু তালুকদাৰ এইজন মানুহজন অভিমন্যু তালুকদাৰ আপোনালোকে দেখিছে মানুহগৰাকী মই যিমান খবৰ চবৰ ল'লোঁ এনেই মানুহৰ তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ মাছ কমিউনিকেশ্যনৰ পৰা তেওঁ পঢ়া শুনা কৰা এখন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত তেওঁ সাংবাদিক হৈ আছিলে হিন্দুস্তান টাইমছ নে টাইমছ অফ ইণ্ডিয়া কোনোবা এখনত তাৰপাছত তেওঁ বিভিন্ন ধৰণৰ কাম কাজত জড়িত হৈ মাজে মাজে তেওঁ আলফাৰ লগত জড়িত হোৱা বুলি কয় চালফা বুলিও প্ৰচাৰ চলাই থাকে কিন্তু তেওঁলোকৰ মানুহৰ লগত ৰাতিপুৱা কথা বতৰা পাতিছিলোঁ তেওঁলোকে ক'লে যে নহয় যিসকল এতিয়া আত্মসমৰ্পণ কৰা যিসকল মানুহ আছে তেওঁলোকৰ লগতে কথা পাতিছিলোঁ কৈছে যে এনেকুৱা ধৰণৰ বহুত মানুহ আছে যিসকলে আমাৰ নাম লৈ ট্ৰেইনিং নোলোৱাকৈ তেওঁলোকে পইচা পাতি ঘটি ধনী হ'ল বহুত এনেকুৱা বহুত মানুহ আছে এনে কৈ থাকে আৰু ছিংগাপুৰত বিভিন্ন মানুহৰ লগত কথা বতৰা পতাৰ পিছতো আমি দেখিলোঁ যে মানুহগৰাকী অত্যন্ত মিষ্ট্ৰিয়াছ বহুত টকা পইচা থকা মানুহ বহুত বেছি পইচা চইচা আছে তাৰপাছত বহুত লেভিছ লাইফষ্টাইল গাড়ী চাড়ী বহুত কিন্তু মানুহগৰাকী তাত মিষ্ট্ৰিয়াছ কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেখেতৰ কিন্তু বৰ নিকট সম্পৰ্ক তেওঁ যেতিয়া এডভান্টেজ আছামৰ অনুষ্ঠানলৈ গৈছিলে তাত তেওঁ ছিংগাপুৰত অষ্টলক্ষ্মীৰ আপোন মানুহৰ সৈতে বুলি তেওঁ টুইট কৰিছে এইটো টুইটাৰ তাৰপিছত আপোনালোকে পাব ইয়াত কেইখনমান আপোনালোকে দেখিব যে এইকেইখন ফটো এখন ক্ল'জ ফটো আছে ইয়াত মুখ্যমন্ত্ৰীৰ তলতে বহি থকাজনেই হৈ গ'ল আমাৰ অভিমন্যু তালুকদাৰ তলতে বহি আছে ইয়াত আপোনাৰ এখন এই যে যিটো কথা আলোচনা চলি আছে কোনোবাই কথা বতৰা পাতিছে এইজন ইয়াত দুটামান ফটো দেখুৱালোঁ তাৰপাছত তেওঁ ইমানেই প্ৰভাৱশালী মানুহ এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা এৱাৰ্ড দিছিলে নহয় এই যে স্মাইল এছিয়া ফাউণ্ডেশ্যনে যিবোৰ মুখ ফটা উঠ ফটা মানুহৰ 25,000 কৰাৰ কাৰণে কি এৱাৰ্ডটোৰ নাম পাহৰিছোঁ গুৱাহাটীৰ যিটো আমাৰ ভিভান্তা তাত এৱাৰ্ড দিছিলে এৱাৰ্ড ল'বলৈ মুখ্যমন্ত্ৰী যোৱা নাই কিন্তু তাত এইগৰাকী মানুহ আহিছে অভিমন্যু আহিছে ইয়াতে বিধায়ক এগৰাকী আছে বিধায়কগৰাকী আছে আৰু মুখ্যমন্ত্ৰীৰ পত্নীও সেইদিনাখন উপস্থিত আছিলে এইখন আৰু ইয়াত চাব এইখন অভিমন্যু তালুকদাৰ উপস্থিত আছে চাব এয়া এইখিনি মই ফটো দেখুৱাই আছোঁ কি কৈছে সেইটো আপোনালোকক ক'ম আৰু তেওঁ যেতিয়া অসমলৈ আহি বেলেগ কাৰ্যসূচীত অংশগ্ৰহণ কৰে তেওঁ তামোলপুৰ জিলাৰ ডিচিৰ মানে তেওঁলোকে আয়োজন কৰা এটা অনুষ্ঠানত তেওঁলোকে কৃতি ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠান ডিচি ডেপুটি কমিশ্যনাৰ তামোলপুৰ তেখেতৰ নাম পংকজ চক্ৰৱৰ্তীয়ে তেওঁ নিজে ডিচিৰ যিটো তেওঁলোকৰ অফিচিয়েল তেওঁলোকৰ পেজ আছে তাত তেওঁ এনেকৈ লিখিছে অভিমন্যু তালুকদাৰ আহা বুলি আৰু স্মাইল এছিয়া ফাউণ্ডেশ্যনৰ তেওঁ জেনেৰেল ছেক্ৰেটাৰী বুলি কৈছে আৰু এই বিভিন্ন ফটো ইয়াত দেখিব বিভিন্ন ফটো আছে এইবোৰত অভিমন্যু তালুকদাৰ তাৰমানে ইমানেই প্ৰভাৱশালী মানুহ যে প্ৰশাসন যন্ত্ৰই যেতিয়া তেওঁলোকৰ বিভিন্ন কাম কাজত তেওঁলোকক মাতে তেওঁলোকৰ অফিচিয়েল যিখন প্লেটফৰ্ম তাত তেওঁলোকে মানে তেওঁলোকক তেওঁৰ ফটো আপলোড কৰে অভিমন্যু তালুকদাৰ কোন এই কথা মানে কেনেকুৱা ধৰণৰ সম্পৰ্কৰ ৰিলেশ্যন এইটো আপোনালোকক দেখুৱালোঁ এতিয়া আহোঁ যিটো স্মাইল এছিয়া যিটো অনুষ্ঠান এই অনুষ্ঠানৰ লগত তেওঁ জড়িত এইটো কৈছে তেওঁক এটা চেণ্টিনেলে তেওঁক প্ৰশ্ন কৰিছিলে তেওঁ এটা মানে ইণ্টাৰভিউ লৈছিলে হাউ ডিড ইউ গেট ইনভলভ ইন স্মাইল এছিয়া এই কথাটো ক'বলৈ যাওঁতে বহুত কথা আছে আপোনালোকে পঢ়ি ল'ব ইয়াত দীঘলীয়াকৈ মই লিখি থৈছোঁ ইয়াত এটা সাংঘাতিক ছিগনিফিকেণ্ট দুটা কথা কৈছে দেই এই দুটা আপোনালোকে শুনিব তেওঁ আৰ্লিয়াৰ ইট ৱাজ কল অপাৰেশ্যন স্মাইল এছিয়াটোক অপাৰেশ্যন স্মাইল বুলি কৈছিলে এণ্ড I was part of the team that organized the first international medical mission at the MMC hospital, তাৰমানে মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেল আছাম
এটা গ্লোবেল এটা অনুষ্ঠান, ডাঙৰ অনুষ্ঠান এটা, মানে স্মাইল অপাৰেশ্যনৰ গ্লোবেল এটা অনুষ্ঠান এটাই অপাৰেশ্যন স্মাইল নামৰ অনুষ্ঠান এটা কাম কৰিছে। প্ৰথম গ্লোবেল কামটো কৰিছে ক'ত? অসমত। ক'ত কৰিছে? MMCত। আৰু এইটো প্ৰথম গ্লোবেল ৱৰ্ক বুলি কৈছে। এইটো ছিগনিফিকেণ্ট কথা, মনত ৰাখিব। এইটো ছিগনিফিকেণ্ট লাইন, নিজে কৈছে দেই, তেওঁ নিজে কৈছে। তাতকৈ ছিগনিফিকেণ্ট লাইন এটা আছে, এইটো আপোনালোকে পঢ়িব, যে কৈ আছে ভেৰি ইম্পৰ্টেণ্ট টু মেনশ্যন হিয়াৰ ডেট অল দিজ ৱেৰ অনলি পচিবল বিকজ অফ দ্য এক্টিভ এণ্ড পাৰ্চনেল ইনভলভমেণ্ট অফ পিপুল লাইক ৰঞ্জিত বৰঠাকুৰ, then chairman of the India legal entity, Ratan Tata, chairman of the Tata Trust, and Himanta Biswa Sarma, then Minister of Health Assam. মই নাই কোৱা, এওঁ নিজে কৈছে। এক্টিভ আৰু পাৰ্চনেল ইনভলভমেণ্ট তেওঁলোকৰ কাৰণেহে বোলে স্মাইল এছিয়া নামৰ এই ফাউণ্ডেশ্যনে এই যিটো কাম কৰিলে এইটো লেভেললৈকে যাবলৈ এক্টিভ এণ্ড পাৰ্চনেল ইনভলভমেণ্ট অফ হিমন্ত বিশ্ব শৰ্মা নিজে কৈছে। কোনটো পৰ্যায়ত এই গোটেই সম্পৰ্কটো কথা কৈ আছোঁ। স্মাইল এছিয়াই কৰা কামটো আমি কেতিয়াও বেয়া কোৱা নাই। উঠ ফটা 25,000 মানুহৰ তেওঁলোকক চাৰ্জাৰী হ'ল, ভাল হৈছে, এইটো আমি ধন্যবাদ জনাম। কিন্তু সম্পৰ্কৰ গভীৰতা আৰু কেনেকুৱা ধৰণৰ কথা বতৰা জড়িত, ইমান দিনে যে তেওঁ অহা নাই আৰু আজিও যে নাই অহা, আৰু তাত মানুহৰ মাজত যিটো তেওঁৰ মিষ্ট্ৰিয়াছ যিটো পজিশ্যন, এইখন বৰ্ড এখন চাই লওকচোন, এইখন গভৰ্ণিং বৰ্ড, এইজন ৰঞ্জিত বৰঠাকুৰ, অসমীয়া, তেওঁ ভাৰতৰ পতাকা আছে, তেওঁ কো চেয়াৰমেন। এওঁ অভিমন্যু তালুকদাৰে কৈছে যে মই ইয়াত জেনেৰেল ছেক্ৰেটাৰী আৰু তেওঁ কো ফাউণ্ডাৰ। এইজন মানে এই গোটেই কথা বতৰাবোৰ সম্পৰ্কৰ গভীৰতাটো আমি বুজি পাব লাগিব। আৰু এই ফাউণ্ডেশ্যনটো ক'ৰবাত তেওঁলোকে চেৰিটেবল ট্ৰাষ্ট বুলি কৈছে যদিও এইটো পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মডেলত কামটো কৰা বুলি কৈছে। এইবোৰ আপোনালোকে ভালকৈ চালে গোটেই কথাবোৰ গম পাব। আৰু তেওঁলোকে যিটো কাম কৰিছিলে গুৱাহাটী কম্প্ৰিহেনচিভ ক্লেড কেয়াৰ চেণ্টাৰ GC4 বুলি কয়, যিটোৰ যোগেদি কাম কৰিছিলে। পিছত মহেন্দ্ৰ মোহন চৌধুৰীক তেওঁলোকক এটা সুকীয়া জেগা দিছিলে য'ত কামটো কৰিছিলে। আৰু তাত তেওঁলোকে কৈছে, ইয়াত আছেতো, হিমন্ত বিশ্ব শৰ্মা ইজ কানেক্টেড টু স্মাইল এছিয়া এণ্ড ইটছ ইণ্ডিয়ান কাউণ্টাৰপাৰ্ট মিছন স্মাইল থ্ৰু হিজ ছিগনিফিকেণ্ট কণ্ট্ৰিবিউশ্যন টু ক্লেড কেয়াৰ ইন আছাম হুইচ ইনক্লুডছ launching the Operation Smile initiative as the state's health mission 2010. এই কোৱা আছে ধুনীয়াকৈ। ভাল কাম স্মাইল এছিয়া বা যিটো ক্লেড কেয়াৰ ফাউণ্ডেশ্যনে কৰা কাম, এইটো বেয়া কাম নহয়। কিন্তু সম্পৰ্কটো এইগৰাকী মানুহৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে এইটো আপোনালোকৰ আগত আমি দাঙি ধৰিলোঁ, কাৰণ এইবোৰৰ প্ৰয়োজনীয়তা আছে। বিভিন্ন ধৰণৰ তথ্য পাতি এইবোৰ চাওঁতে ৰঞ্জিত বৰঠাকুৰ কোন, ৰাজস্থান ৰয়েলছৰ চেয়াৰমেন, তেওঁ বালিপাৰা ফাউণ্ডেশ্যনৰ লগত কেনেকৈ ৰিণিকী ভূঞাই প্ৰতিটো অনুষ্ঠানতে যায়, এইবোৰ আপোনাক দেখি আছেতো। মানে ইটোৰ লগত সিটো সম্পৰ্ক। চাওক, আমি প্ৰথম কথাটো হ'ল আমি ন্যায় বিচাৰি আছোঁ। ন্যায় বিচাৰি থাকোঁতে আমি ন্যায় পাম নে নাপাম, আমাৰ সকলোৰে সংশয় এটা আছে, সন্দেহ বুলি আজিও নাই পোৱা, সংশয় আছে, শংকা আছে। আমি চেণ্ট্ৰেল ইণ্টেলিজেঞ্চ এজেঞ্চি, কাৰণ মুখ্যমন্ত্ৰীৰ লগত নিকট সম্পৰ্ক থকা মানুহবোৰৰ বিৰুদ্ধে যেতিয়া ইনভেষ্টিগেশ্যন চলিব, তেতিয়া সম্ভৱনে? যদি তেওঁলোকৰ বিজেপিৰ লগত সম্পৰ্ক আছে, যদি তেওঁলোকৰ লগত এনেকৈ ৰাজ্যিক সভাপতিৰ যদি নিকট মানুহ হয়, সেইগৰাকী ৰূপকমল বুলি কোৱা মানুহগৰাকীক আনিলে, ধুনীয়াকৈ ছিকিউৰিটি আনিলে, 4 APBNৰ নিশা ৰাখিলে, পিছদিনাখন আকৌ ছিকিউৰিটি দিয়াৰ ওপৰত থৈ আহিলে। ইয়াত ৰাখি থৈ দিয়া নাই, যেতিয়ালৈকে ইনভেষ্টিগেশ্যন সম্পূৰ্ণ নহয় ৰাখি থৈ লাগিছিলে। গতিকে মই ভাবোঁ যে এই গোটেই কথা বতৰাবোৰ আমি ৰাইজৰ মাজলৈহে আমি এৰি দিছোঁ। এই কথাবোৰ আমি ৰাইজে বিচাৰ বিশ্লেষণ কৰিব। এতিয়া এই যে প্ৰক্ৰিয়াটো চলি আছে, আজি গৰিমা বৈও 10 দিনৰ ভিতৰত ন্যায় বিচাৰিছে, জুবিনদাৰ ভগ্নীয়েও 10 দিনৰ পিছত ন্যায় বিচাৰিছে। এই কথাটো যোৱাকালি মই সংবাদ মাধ্যমৰ আগত কৈছিলোঁ যে প্ৰচেছটো উদ্দেশ্য প্ৰণোদিতভাৱে শ্ল' কৰি আছে নেকি, সন্দেহে আমি ভাবিছোঁ। সেই কথাবোৰ দেখা পায়, যেন প্ৰথম সিদ্ধাৰ্থক এয়াৰপৰ্টত লগ পালে, এৰেষ্ট নকৰোঁতে বৌৰ কথা ক'লে যে তেওঁ কোৱাৰ কাৰণে নকৰিলোঁ। আৰে আইনে কি কৈছে, সংবিধানে কি কৈছে, তেওঁকতো আমি শাস্তি দিবলৈ কোৱা নাই, কিন্তু তেওঁকতো ৰাখিব পাৰিলে হ'লে, কিয় এৰি দিলে? আমি শাস্তি দিব বা তেওঁক দোষী বুলিও কোৱা নাই, কিন্তু লগ পাইছিলোঁ বুলি কৈ তুমি আইনৰ ৰক্ষক, দেশৰ সংবিধানৰ শপত লৈ তুমি অসমৰ মুখ্যমন্ত্ৰী হৈছা, তুমি আইনে দিয়া দায়িত্বটো পালন কৰা। ইম'চনেল ডাইলগ থ্ৰ' কৰি লাভ নাই নহয়,
কাৰণ তেওঁলোকক কিন্তু পিছত কোৱাৰ পিছত তেওঁলোকক দুইজনকে শ্যাম কানু আৰু সিদ্ধাৰ্থক দুইজনকে একেদিনাই একে সময়তে একে স্থানতেতো কৰায়ত্ব কৰিছে। এইটোতো আচৰিত, এইটো এটা মানে মানিবলগীয়া কথা। এইটোও মানে মুখ্যমন্ত্ৰীৰ কেপাচিটিটো মই মানিছোঁ। গতিকে চাওক, এতিয়া আমাৰ মূল কথাটো হ'ল যে এই যে দিলে মানে তাৰ পাছত কি কৰিলে, শেখৰ গোস্বামী অসমৰ আকাশত চাৰিওফালে ঘূৰি মেলি থাকিলে, বহুত দিন থাকিলে, তাৰপিছত লাহেকৈ তেওঁক এৰেষ্ট কৰিলে, তাৰপিছত অমৃত প্ৰভা, তাৰপাছত লাহে 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 আকৌ বেলেগ কাৰোবাক মাতিলে, মোবাইলত পোৱা কোনোবা মানুহক মাতি আছে, ঠিক আছে, 100 গৰাকী সাক্ষী হ'ব, তাত থকা জুবিনদাৰ মোবাইলত থকা বিভিন্ন মানুহক তেওঁলোকে মাতিব পাৰিব, এইবোৰ 100 গৰাকী মানুহক মাতিব পাৰিব। কিন্তু যিটো ডিলে যিটো কৰি থকা মানে কি কাৰণে অকণমান ইমান বেছি মানে তাত কৰিবলগীয়া ফৰ্মেলিটি যিটো আছে ছিংগাপুৰত সেইটোও কৰা নাই। এগৰাকীকে মাতিছে, ৰূপকমল কলিতাক মাতিছে, আজি 4 গৰাকীক মাতিছে, কাইলৈ আৰু 2 গৰাকীক মাতিছে। এইটো কি চাকৰি ইণ্টাৰভিউ ল'বলৈ মাতি আছে নেকি? এইটো চাকৰি ইণ্টাৰভিউ ল'বলৈ মতা নাই। আমি জাতীয় সম্পদ এগৰাকীক হেৰুৱালোঁ, আমি আৱেগ বিহ্বল হৈ আমি সকলো আছোঁ, ন্যায় প্ৰতিষ্ঠাৰ কাৰণে সকলো যুঁজি আছে, সকলোৱে এই কথা বতৰাবোৰক লৈ সকলো চিন্তিত, সকলো আৱেগ বিহ্বল হৈ আছে। এতিয়া তাৰপিছত যোৱা 2 দিনমানৰ আগত মুখ্যমন্ত্ৰীয়ে কৈছে বোলে তেওঁ ন্যায় দিলে। কৰায়ত্ব কৰা মানে ন্যায় দিয়া নহয়, সাক্ষী লোৱা মানে ষ্টেটমেণ্ট লোৱা মানে ন্যায় দিয়া নহয়। ন্যায়টো প্ৰকৃত ন্যায় আমি জনাৰ সকলোৰে অধিকাৰ আছে। কেনেকৈ হ'ল এই ঘটনাটো, কোনে কৰিলে, ইয়াৰ লগত আৰু বেলেগ কাৰোবাৰ অন্তৰ্নিহিত মহলৰ জড়িত হৈ আছে নেকি, এই লগত সম্পৰ্ক, এইবোৰতো জানিব লাগিব। কি হ'ল, এইটো হত্যা নে এইটো কি হৈছে, গোটেই কথা কোনোবাই বিষ খুৱাই মাৰিছে বুলি কৈছে, এইবোৰ কথা পুংখানুপুংখভাৱে অসমৰ জনাৰ অধিকাৰ আছে। 3 মাহত চাৰ্জশ্বিট দিব বুলি কৈছে। তাৰমানে এই যে যিটো লাহে লাহে চলাই থকা যিটো কথা, তাৰ মাজত আকৌ জুবিনদাৰ চৰিত্ৰ হনন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলাই আছে। এইবোৰ কথাটো কেতিয়াও পাব্লিক কৰা উচিত নাছিল। এটা ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠী অতদিনে জুবিনদা ঢুকালে বিভিন্ন ধৰণৰ ৰিপৰ্ট কিন্তু নকৰিলে। যিদিনাখন CID প্ৰথম প্ৰতিবেদন কিন্তু তেওঁলোকে ওলাইছে, পাব্লিক কৰিছে আৰু চৰিত্ৰ হনন কৰিবলৈ চেষ্টা কৰিছে। এই কামটো আমি কেতিয়াও গ্ৰহণ কৰা নাই আৰু কৈ আছে আমি ৰাজনীতি কৰা নাই, এইটো কথা স্পষ্ট। আমি সত্যটো মানুহৰ মাজলৈ লৈ আহিব খুজিছোঁ। আৰু যদি জুবিনদাৰ ন্যায়ৰ কাৰণে যদি ৰাজনীতি কৰিব লাগে ৰাজনীতি কৰিম, ৰাজনীতিতকৈ আৰু যদি বেছি কিবা কৰিব লাগে সেইটোও কৰিম, ন্যায়ৰ কাৰণে কৰিম। আমি কিন্তু স্পষ্ট কথা, ৰাজনীতি কোনে কৰিছে বিচাৰ কৰাৰ দায়িত্ব অসমৰ জনগণৰ। আমি ৰাজনীতি কৰা নাই, আমি সত্য প্ৰতিষ্ঠাৰ কাৰণে, ন্যায় প্ৰতিষ্ঠাৰ কাৰণে যুঁজি আছোঁ, যুঁজি যাম, নীৰৱে নহয় সৰবভাৱে যুঁজিম, চিঞৰি যুঁজিম। যিকোনো পৰ্যায়লৈ যাব লগা হ'লে সেইকোনো পৰ্যায়লৈ আমি যাম, এই কথাটো স্পষ্ট কথা। গতিকে আমি আৰু কিছুমান কথা আপোনালোকক ক'ব খোজোঁ যে কিছুমান কথাৰ এতিয়াও মানে গোটেই কথাবোৰ ওলাই অহা নাই। এতিয়া এইবোৰ কথা আমি জনাৰ খুব প্ৰয়োজন আছে। মানে এই য়ট পাৰ্টি কোনে আয়োজন কৰিছিলে, কোনে বুক কৰিছিলে, আমি আজিলৈকে গম নাপাওঁ। কোনে লৈ গ'ল, এখন প্ৰিপন হ'ল। যিটো সময় আছিলে ছিংগাপুৰত, আপোনালোকে যদি অলপ ইনভেষ্টিগেট কৰে গম পাব, যিটো সময় নিৰ্ধাৰিত সময়ত এই য়ট পাৰ্টিলৈ যাব লগা সময়ত তাৰ আগতে প্ৰিপন কৰি দিলে। কিছুমান মানুহে যাব নাপালে দেই, এইবোৰ ভিতৰুৱা খবৰ। মই আগতেও কিছুমান খবৰ দিছিলোঁ, তথ্য ক'ব নোৱাৰোঁ কাৰণ তেওঁলোকে মানা কৰিছে। নোকোৱাৰ কাৰণে আপোনালোকে সেইবোৰ কথা পিছত আপোনালোকে নিজেও গম পাইছে। মই যি কৈছিলোঁ সত্য কৈছে, মই যি কৈছিলোঁ সঁচা কৈছিলোঁ, আপোনালোকে নিজেও গম পাইছে। কিন্তু কোনেও আপোনালোকেও ক'ব নোৱাৰে, তেওঁলোকৰ মানে ভৱিষ্যতৰ কথা জড়িত হৈ আছে কাৰণে। কিন্তু কথা সত্য, এই প্ৰিপন কৰিলে, কোনে কৰিলে, কি লৈ গ'লে এইবোৰ জানিব লাগিব। এই সিদ্ধাৰ্থক অসমীয়াত কোনে লিখি দিলে, কোনে অসমীয়াত লিখিলে, সেইজন মানুহকতো চিনাক্তকৰণ কৰিব লাগিব। ভিডিঅ' কোনে উলিয়ালে হয় নাই, টুকুৰা টুকুৰাকৈ সম্পাদিত ৰূপত কোনে ভিডিঅ' উলিয়াই দিলে, শেষ ভিডিঅ'টো এতিয়াও কিয় উলিয়াই দিয়া নাই, এইবোৰ কথা আমাৰ জনাৰ অধিকাৰ আছে। আমি এইবোৰ প্ৰশ্ন কৰিমেই, এইবোৰ প্ৰশ্নত আপোনালোকে বাধা দিব নোৱাৰিব। আৰু গোটেই ঘটনাটোৰ লগত শ্যাম কানু মহন্তই বিভিন্ন ধৰণে তেওঁৰ কথাবোৰ সাঙুৰ খাই আছে। তেওঁৰ ককায়েক তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত, আগৰ DJP ভাস্কৰজ্যোতি মহন্তই নিজে পদত্যাগ কৰিব লাগিছিল। আজি যদি তথ্য বিচাৰোঁ, শ্যাম কানু মহন্তৰ ইমান ধৰণৰ ফাইনেন্সিয়েল বিত্তীয় কেলেংকাৰীৰ কথা আহিছে, আজি তথ্য বিচাৰিলে কোনে দিব? তাৰতো মূল মানুহজনটো তথ্য আয়ুক্তগৰাকী। আমি যিটো তথ্য পাম সেইটোতো ডিষ্টৰ্টেড তথ্য এটা পাম, শুদ্ধ তথ্য পাম নেকি? এইটোতো জনা শুনা কথা, কমন চেন্সৰ কথা। তেওঁ নিজেই কৰিব লাগিছিলে পদত্যাগ, নহ'লে চৰকাৰে বৰ্খাস্ত কৰিব লাগিছিল। এইবোৰ কাম কিয় কৰা নাই? আচৰিত কথা। সেইকাৰণে এইবোৰ কথা কমেই আমাৰ মুখ কোনেও বাধা দি ৰাখিব নোৱাৰে। আৰু আমি ৰাজনীতি কৰা নাই, ৰাজনীতি কৰিব লগা হ'লে কৰিম জুবিনদাৰ ন্যায়ৰ কাৰণে।
আৰু কেইটামান বস্তু আমি দেখিছোঁ আমাৰ দৃষ্টিগোচৰ হৈছে, এইটো আপোনালোকেও লাহে লাহে গম পাইছে। জুবিন দা নামৰ এই বিশাল সত্তাটোক তেওঁৰ যিটো মানে হেৰি আছিলে, এইটোক ম্লান কৰিবৰ কাৰণে কিছুমান কাম কাজ চলি আছে। এতিয়া তেওঁৰ বিৰুদ্ধে যিসকল ব্যক্তিৰ নাম আহিছে তেওঁলোকক মানে ধুৰন্ধৰ দগাবাজ বুলি নক'ব বুলি আপোনালোককো বহুত জেগাত বহুত ঠাইত মানে এটা প্ৰেছাৰাইজ কৰা আৰম্ভ কৰিছে। বেয়াকৈ ক'ব নালাগে যিসকল অপৰাধী, এইবোৰ চলিছে চৰকাৰী যন্ত্ৰৰ পৰা, আপোনালোকে খবৰ পাব। আৰু জুবিন দাক যুগনায়ক, মহানায়ক, জাতীয় জীৱনৰ এগৰাকী স্বাভিমানী চেতনাৰ পুৰুষ, এই কথা বতৰাবোৰ লাহে লাহে নাইকিয়া কৰি সংবাদ মাধ্যমৰ প্ৰতিও আহ্বান জনাইছোঁ। যিটো আপোনালোকে কথা কওঁতেও জুবিনৰ তদন্ত এনেকৈ ধৰণে নক'ব, অন্ততঃ জুবিনদাৰ তদন্ত বুলি যাতে সন্মানসূচকভাৱে কওক, এইটো আমাৰ বিনম্ৰ আহ্বান। জুবিন দা বুলিয়ে কওক বা জুবিন গাৰ্গ ডাঙৰীয়া বুলিয়ে কওক, আপোনালোকৰ যদি মানে মহানায়ক বুলি কোৱাত কাৰোবাৰ অসুবিধা আছে, আমাৰ ক'বলৈ নাই, আমাৰ দৃষ্টিত মহানায়কে জাতীয় জীৱনৰ। কিন্তু এই যিটো জুবিনৰ তদন্ত, এই ধৰণে যাতে অকণমান জুবিনৰ তদন্তৰ ৰিপৰ্ট আহিল, এনেকুৱা ধৰণৰ কথা যাতে অন্ততঃ সেই ধৰণে আমি আহ্বান জনাইছোঁ। বিনম্ৰতা, এইটো আমাৰ চেণ্টিমেণ্ট, এইটো আৱেগ কাৰণে আমি ক'ব খোজোঁ, এইটো আমাৰ আৱেগ। সেইকাৰণে এই ধৰণৰ যিটো অলপ পাতল কৰি দিব পৰা যিটো মানে চেষ্টা বিভিন্ন ধৰণে চলি আছে, এইটো নাইকিয়া হ'ব লাগে। আৰু এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকে সকলোৱে জানে যে চিতাভস্ম জিলাই জিলাই দিব বুলি কৈছিলে, কিয় দিয়া হোৱা নাই? 23 তাৰিখে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছিল। আজি দিনলৈকে কিয় পঠিওৱা হোৱা নাই? কিয় নাই? জিলা হেডকোৱাৰ্টাৰসমূহত তেওঁ চিতাভস্ম ৰাখিব লাগিছিলে। এটা মানে চৰকাৰীভাৱে নহ'লেও ৰাজহুৱাভাৱে কৰিবলৈ, শ্ৰদ্ধাঞ্জলি জনাবলৈ আমাক জনগণক, অসমৰ জনগণক কিয় সুযোগ দিয়া নাই? কিয় এইটো হেঁচা মাৰি ৰাখিব খুজিছে? মানে বুজি পোৱা নাই কথাটো। এইটো আচৰিত কথা। আৰে আজিলৈকে আৰু এই কথাটো কোনেও এষাৰো মাত মতা নাই। শ্যামকানু মহন্তৰ ঘৰটো আপোনালোকে জানেতো, এইটো চিল কৰা হৈছিলে। চিল কৰাৰ পিছত মোক পত্নী কেনেকৈ সোমাব পাৰে? ঘৰলৈ গৈ তলা খুলি কেনেকৈ সোমাব পাৰে? এইবোৰ কথাৰ উত্তৰ পামনে, বিচাৰ পামনে? সেইকাৰণে আমি আমাৰ ৰাজনৈতিক আইডেণ্টিটি থকাৰ পিছতো আমি নাম কোৱা নাই। আমি নিজৰ আইডেণ্টিটিৰ হিচাপত আপোনালোকৰ আগত এই কথা বতৰাবোৰ কৈছোঁ আৰু ক'ব খুজিছোঁ, সত্যৰ কাৰণে, সত্য প্ৰতিষ্ঠাৰ কাৰণে, ন্যায় প্ৰতিষ্ঠাৰ কাৰণে যুঁজি আছোঁ, যুঁজি যাম, মনে মনে নহয়, আমি সৰবভাৱে আৰু আমি সজাগ সচেতন হৈ আমাৰ অসমৰ মানুহৰ কথা আমি কৈ যাম আৰু যুঁজি যাম। মই কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য শুনিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফটকা ফুটুৱাই যিটো আনন্দ কৰাৰ যিটো কথা কৈছে, এইটো কৰাৰ আগত মুখ্যমন্ত্ৰীলৈ মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ, আপুনি এই কথা কোৱাৰ আগতে, এই আহ্বান দিয়াৰ আগতে আৱেগত বিহ্বল হৈ থকা জুবিনদাৰ গৰিমাবোৰ মুখলৈ চাই এবাৰ আপুনি নিজকে সুধি এই কথা কেতিয়াবা ক'ব বা ইয়াৰ উত্তৰ দিব। আৱেগিক হৈ থকা বা আৱেগে দহি থকা যিখন মুখ, সেই মুখখনলৈ এবাৰ চাই মুখ্যমন্ত্ৰীয়ে বক্তব্য ৰাখিব বুলি মই আহ্বান জনাইছোঁ বিনম্ৰতাৰে। আৰু মুখ্যমন্ত্ৰীক মই অৱগত কৰি দিব খুজিছোঁ, সনাতনী সংস্কৃতিৰ কথা কৈছে। সনাতনী সমাজত পৰিয়ালৰ কোনোবা এগৰাকী মানুহ ঢুকালে ফূৰ্তি ফাৰ্তা কৰিবলৈ ন্যূনতম এবছৰ। আপোনালোকে জানে যে প্ৰথম বছৰেকীয়া নোহোৱালৈকে কোনো ধৰণৰ বিবাহ বা আনন্দ ফূৰ্তি কৰা কোনো অনুষ্ঠান আমাৰবোৰৰ ঘৰত নহয়। মুখ্যমন্ত্ৰীয়ে হয়তো ক্ষমতাৰ আগত কথাবোৰ পাহৰি গৈছে। সনাতন সংস্কৃতিটো কোনোবা ঘৰত কোনোবা আমাৰ সকলোৰে পৰিয়ালৰ অংগ। জুবিন দা ঢুকোৱাৰ পাছত ন্যূনতম সাধাৰণতে এটা বছৰ সকলোৱে ৰৈহে এনেকুৱা ধৰণৰ কাম কাজ কৰে। ঘৰ নলয় কেতিয়াও, ঘৰত বিবাহ অনুষ্ঠিত নহয়, ঘৰত যিকোনো মানুহ ঢুকালে, এইটো হৈ গ'ল সনাতন সংস্কৃতি। দেৱালী আহি থাকিব প্ৰতি বছৰে বছৰে আহি থাকিব। কিন্তু এইবাৰ আমি ন্যায় প্ৰতিষ্ঠাৰ এই সংগ্ৰামৰ যাত্ৰাত এইবাৰ অসমৰ জনগণে যি ভাবিছে, জুবিন দাক শ্ৰদ্ধা আৰু সন্মান দিবৰ কাৰণে যি ভাবিছে, সেইধৰণেই এইবাৰ এই দেৱালী চলিব বা চলাটো উচিত। এনেকুৱা ক'ব নেকি আপুনি, যিহেতু তেওঁ কৈছে যে বৰপেটাৰ যিসকল নিৰ্মাতা আছে, ব্যৱসায়ী কথা আছে, তেওঁ মুছলিমে মানুহে এই পতাকা আতচবাজি বনাই দিব লাগে। তেওঁ একচুৱেলি হাত যদি এইবাৰৰ কাৰণে এইটো ৰাজ্যটো বেয়া নাপাব, অসমীয়া মানুহে বেয়া নাপাব, তেওঁলোক যেতিয়া নিশ্চয় সেইটোৱে। কাৰণ
এইটো চৰকাৰৰ ঘৰত ন্যূনতম পইচা এটা যিটো পইচা তেওঁলোকে দিব পাৰে সাহায্য দিয়ক সহযোগিতা কৰক তেওঁলোকক থলুৱা ব্যৱসায়ী যিসকল আছে বৰপেটাত আছে বৰপেটাতে থলুৱা আতচবাদীৰ কাৰণে কিছু মানুহে কৰে তেওঁলোকক দিয়ক এককালীন সাহায্য যোনটো মুখ্যমন্ত্ৰীৰ দায়িত্ব এটা জাতীয় দায়িত্ব এটা এই দায়িত্ব পালন কৰক বিভিন্ন কথাত বিভিন্ন অনুষ্ঠান পাতিবৰ কাৰণে বহুত পইচাৰ হৰাহ কৰে শ শ কোটি টকা নহয় জানো ইয়াততো ইমান কিছু পইচা লাগিব দিয়ক তেওঁলোকক চাওক আমিতো কোনো কথাই ব্যক্তিগতভাৱে লোৱা নাই এইটো গণতান্ত্ৰিক দায়িত্ব জাতীয় দায়িত্ব হিচাপে আমি কাম কৰি আহিছোঁ কথা কৈ আহিছোঁ আৰু জুবিন দাই আগতে যি কৈছিলে আমিতো কৈছোঁৱে যে আমি অতি গণতান্ত্ৰিক মানুহ যিকোনো সমালোচনা কৰিব পাৰে আমি এইটো আমাৰ আশীৰ্বাদ বুলি আমি শিৰ পাতি লৈছোঁ কিন্তু মুখ্যমন্ত্ৰীয়ে যিটো কাম কৰি আছে এইটো তেওঁৰ মুখ্যমন্ত্ৰীৰ যিটো পদমৰ্যাদা এইটো নিজেই হানি কৰিছে তেওঁ নিজেই মানুহৰ আগত তেওঁ নিজে মানে কোনটো স্তৰত তেওঁ কথা ক'ব পাৰে কোন ধৰণৰ ৰাজনীতি কৰিব পাৰে কেনেকুৱা ধৰণৰ মানে অশুভনীয় নিম্ন ৰুচিৰ কথা বতৰা তেওঁ ক'ব পাৰে এই কথা তেওঁ নিজে প্ৰমাণ কৰিছে তেওঁলোকক জুবিন দাই কি কৈছিল এইটো কথাও আমি সকলোৱে দেখিছোঁ তেওঁলোকক কি কৈছিল তেওঁলোকক ভোট নিদিবলৈ কৈছিল বটলা শব্দটো ব্যৱহাৰ কৰিছে এইবোৰ কথাটো আমি কৈ থকা নাই কেতিয়াও এইবোৰ কথাটো আমি ভৱিষ্যতে ক'ম এতিয়া কোৱা নাই আৰু বহু কথাই পাতিব লগা আছে কাৰণ আমি ন্যায় বিচাৰিছোঁ কাৰণে আমি ক'ম এইবোৰ বহুত কথা আমি আপোনালোকৰ মাজত কৈছোঁ তেওঁলোকক কিয় জুবিন দাক চাৰ্টাৰ্ড ফ্লাইটত দিল্লীৰ পৰা আনিব নোৱাৰিলে কিয় দেশৰ বহি পৰিক্ৰমা মন্ত্ৰী ছিংগাপুৰলৈ গৈ ৰিচিভ কৰিম বুলি কৈছিলে জুবিন দাৰ নশ্বৰ দেহ কিয় কৰিব নোৱাৰিলে কিয় ছিংগাপুৰৰ পৰা দিল্লীলৈ আনোতে কোনো এয়াৰ এম্বুলেঞ্চেই হওক বা চাৰ্টাৰ ফ্লাইটত কিয় আনিব নোৱাৰিলে দিল্লীত ৰিচিভ কৰোঁতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি থাকিব লাগিব আমিতো আমাৰ নিজৰ মন্ত্ৰীগৰাকীক বিচৰা নাই কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি কিয় তাত উপস্থিত নাথাকিলে মুখ্যমন্ত্ৰীৰ দায়িত্বত তাত ৰিচিভ কৰাটো নহয়তো অসমত ৰিচিভ কৰাটো তাৰ পাছত চাৰ্টাৰ ফ্লাইটখন কি হ'ল এইবোৰ কথা আমি ক'বলৈ আছে বহুত ৰাষ্ট্ৰীয় মৰ্যাদা দিম বুলি কৈছিলে দিলে নে নিদিলে এইবোৰ আমি পিছত প্ৰশ্ন অৱতাৰণা কৰিম আমি সৰু সজাই খেলপথাৰৰ মাজত জুবিনদাৰ নশ্বৰ দেহ থাকিব সমগ্ৰ পৃথিৱীত লক্ষ লক্ষ মানুহ চাৰিওফালে থাকিব এটা বিৰল মুহূৰ্তৰ সাক্ষী হ'ম বুলি ভাবিছিলোঁ সেইটো আমি এটা ভিজুৱেলাইজ কৰিছিলোঁ ভাবিছিলোঁ কিন্তু পিছত যেতিয়া মানুহে কোৱাৰ দৰে কাৰ পাৰ্কিঙত ৰাখিলে এইবোৰ কথাটো আমি আলোচনা কৰিবলৈ বাকী আছে কৰিবলৈ এইবোৰ আছে সময় দিয়ক আমি ন্যায় পাই লওঁ এইবোৰ কথা এটা এটাকৈ আলোচনা কৰিম তেওঁ হাৰি যাম বুলি ভাবিছে হাৰি যাব নোৱাৰিবতো এইবোৰ একেবাৰে তুচ্ছ তাচ্ছিল্য কৰি তৰল মন্তব্যৰে মুখ্যমন্ত্ৰীক কৈছোঁ আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহি আছে ইয়াৰ এটা সাংবিধানিক এটা মৰ্যাদা আছে আপুনি এই কথা বতৰাবোৰে নিজকে মানে এটা হেৰিলৈ লৈ নাযাব নিজকে এইবোৰ প্ৰমাণ নকৰিব যে মই ইয়াৰ কাৰণে উপযুক্ত নহয় এইটো চেষ্টা নকৰিব গতিকে মই আগন্তুক দিনসমূহত আমি আৰু বহুত কথা পাতিম এটা কথা পাতিব লাগিব এইবোৰ কথাৰ হিচাপ নিকাচ হ'ব লাগিব অসমৰ ৰাইজে সকলো কথাৰ হিচাপ নিকাচ ল'ব কোন ক'ত আছিলে কোন নাই কিয় চলি থাকিলে জুবিনদাৰ মৃত্যুৰ পিছতো নৰ্থ ইষ্ট ফেষ্টিভেল বেলেগ নাম লৈ কিয় চলি থাকিলে সেই নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁৰ পত্নী জড়িত আছে বুলি ৰাইজৰ মাজত চৰ্চা চলিছে ইয়াৰ উত্তৰ আপুনি আজিলৈকে কিয় দিয়া নাই গোল্ডেন থ্ৰেড ইয়াৰ লগত সম্পৰ্ক আছেনে নাই কওক আমিতো প্ৰশ্ন কৰিছোঁ তাৰপিছত মানুহে কেছ দিম বুলি মানহানি গোচৰ দিম বুলি ভয় ভাবু কি খুৱায় আমি তেনেকুৱা ধৰণৰ কোনো পানী বোমাত আমি ভয় খোৱা মানুহ নহয় প্ৰশ্ন আমি সুধিছোঁ প্ৰশ্ন সুধিমে উত্তৰ দিয়ক উত্তৰ দিবলৈ কিয় ভয় নাই যদি নাই বুলি কওক আছে যদি আছে বুলি কওক সম্পৰ্ক আছেনে নাই আপোনালোকৰ গোল্ডেন থ্ৰেডৰ লগত দীঘলীয়া পৰিক্ৰমাত গোল্ডেন থ্ৰেড আপোনাৰ পত্নীৰ হয়নে নহয় কথাটো কওক বোলে নহয় মোৰ পত্নীৰ গোল্ডেন থ্ৰেড এইটো কওকচোন মুখ্যমন্ত্ৰীয়ে কওকচোন বোলে গোল্ডেন থ্ৰেড কস্মিন কালেও নৰ্থ ইষ্ট ফেষ্টিভেল বা ৰঙালীৰ লগত জড়িত নহয় কওক আমি সুধিছোঁ প্ৰশ্ন সুধিছোঁ উত্তৰ দিব লাগিব আপুনি আৰু মানহানিৰ গোচৰ দিম বুলি পানী বোমা ফুটুৱাই ভয় খুৱাব আমি ভয় খোৱা ভকত নহয় সেইকাৰণে কৈছোঁ আপুনি বিভিন্ন সমাজত আপোনাৰ বিভিন্ন দালাল শ্ৰেণীৰ মানুহ স্পন্সৰ কৰি ফাইনেন্স কৰি সমাজত চলাই থাকিব পাৰিব বিভিন্ন মানুহ বিভিন্ন বেলেগ আপুনি দল চল সৃষ্টি কৰি দালাল সৃষ্টি কৰি সমাজত বিভ্ৰান্তি কৰি থাকিব পাৰিব বিভিন্ন ধৰণৰ আপুনি ইস্যু ডাইভাৰ্ট কৰি থাকিব পাৰিব সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰিব পাৰিব কিন্তু সত্যই আপুনি কিবাৰে ঢাকি ৰাখিব খুজিব খেৰেৰে ঢাকি ৰাখিব খুজিব আপুনি তিৰপাল দি ৰাখিব পাৰিব সত্য জুইৰ দৰে সব ফালি চিৰি ওলাই গুচি যাব আপুনি নিস্তাৰ নাপাব আৰু জুবিনদাৰ দৰে যিটো পুণ্যাত্মা এই পুণ্যাত্মাই চাই আছে আপোনালোকে কি কৰি আছে কি কৰা নাই
আমি কি কৰি আছোঁ কি কৰা নাই এইবোৰ চাই আছে হিচাপ নিকাচ সময়ত হ'ব হিচাপ নিকাচ সময়ে কৰিব আৰু ভগৱানে কৰিব সনাতনী পন্থাত আপুনিও বিশ্বাস কৰে ময়ো বিশ্বাস কৰোঁ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া সনাতনী পন্থাত বিশ্বাস কৰি আপুনি কি কৰি আছে কি কৰা নাই আপুনিও এটা দিনত ইয়াৰ হিচাপ নিকাচ আপুনি পাব আমিও কৈ দিছোঁ আমি ৰাজনীতি কৰা নাই আমি ন্যায় বিচাৰি লাগি আছোঁ লাগি থাকিম ন্যায় মানে সামূহিক ন্যায় মানে ইয়াৰ লগত গোটেই জড়িত হৈ থকা সকলো কথা বতৰা পুংখানুপুংখনত বিচাৰ হ'ব লাগিব কোনোবাই কৈ দিয়ে যে আমি ন্যায় মানে এনেকুৱা এটা বাকচত ভৰাই থৈ দিব পৰা বিষয় নহয় ন্যায় সামূহিক সকলো কথা বতৰা এটা নেৰেটিভ দিব খোজা হয় ন্যায় মানে আমুকক আমুক কৰি দিব লাগে আমুকক আমুক কৰিবলৈ যাওঁতে আমুকৰ লগত আৰু কোন ওপৰত কোন জড়িত হৈ আছে এইটোতো চাব লাগিব সেইবোৰ বিচাৰ হ'ব লাগিব আমি কোনোবা এটা ইস্যু বনাই আপোনালোকৰ ডিজাইনত কাৰোবাক ফিটিং কৰি এটা নেৰেটিভ বনাব ধন্যবাদ ল'বলৈ নেৰেটিভ বনাব প্ৰশংসা ল'বলৈ নেৰেটিভ বনাব আপোনালোকৰ ইস্যু বনাই কাৰোবাক ক'বলৈ দিব আপোনালোকৰ মানুহ এজেণ্ট মেলি থৈ দিব চাৰিওফালে বিভিন্ন মাধ্যমসমূহত আমি দেখা পাই আছোঁ বুৰ্বক ৰাইজক নবনাব আমাক নবনাব আমি চব দেখা পাই আছোঁ বুৰ্বক বনাবলৈ চেষ্টা নকৰিব ৰাইজে চব দেখি আছে আৰু অদৃশ্য শক্তিৰো বিচাৰ আছে জুবিনদাৰ পুণ্য আত্মাৰো বিচাৰ আছে গতিকে পাব লগা ফল পাব ইয়াক লৈ ৰাজনীতি নকৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া